নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি চেলেংহাটৰ অপহৃত ছাত্ৰী নেহা নায়কৰ নাম সংবাদ মাধ্যমত বাইক চুৰিৰে সংযুক্ত কৰাৰ বাবে পৰিয়ালৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি চাহক আমাৰ প্ৰতিবেদনটি যোৰহাট জিলাৰ চেলেংহাটৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী নেহা নায়কৰ যোৱা 4 ডিচেম্বৰত ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেলত মৃত্যু হয় মৃত্যু নেহা নায়কৰ নাম সংবাদ মাধ্যমৰ যোগেদি বাইক চুৰিৰ লগত জড়িত আছিল বুলি প্ৰচাৰ হোৱাত পৰিয়ালৰ লোক মৰ্মাহত হৈ পৰিছে উল্লেখযোগ্য যে গত 2 ডিচেম্বৰত ধান দোৱা কামৰ বাবে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱা নেহা নায়ক ৰাতিলৈকে উভতি নহাত পৰিয়ালৰ লোকে চেলেংহাট আৰক্ষীক লিখিতভাৱে অৱগত কৰে 3 ডিচেম্বৰত আৰক্ষীয়ে খবৰ দিয়ে যে নেহা শিৱসাগৰ জিলাৰ সোণাৰীৰ আনন্দ বৰা উৰফে বিমান বৰা নামৰ এজন ব্যক্তিৰ সৈতে বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হৈছিল 4 ডিচেম্বৰত নেহাৰ মৃত্যু হয় আৰু আনন্দ বৰা উৰফে বিমান বৰাক সোণাৰী আৰক্ষীয়ে বাইক চুৰিৰ অপৰাধত জেললৈ প্ৰেৰণ কৰে সংবাদ মাধ্যমৰ যোগেদি নেহা নায়কৰ নামটো বাইক চুৰিৰে সংযুক্ত কৰাত পৰিয়ালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে চেলেংহাট সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে আনন্দ বৰা উৰফে বিমান বৰাই দশম শ্ৰেণীৰ ছাত্ৰী নেহা নায়কক অপহৰণ কৰি নিছিল এতিয়া পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী আৰু প্ৰশাসনক উচিত তদন্তৰ দাবী জনাইছে যে নিৰ্দোষী এই কথা আমি পৰিয়ালবৰ্গই ঠাৰি কৈছোঁ কথাষাৰ আৰু সদায় দিন আমি যেহেতু জানো যে আমাৰ ছোৱালীজনী কেতিয়াও এনেকুৱা কাম নকৰে কাৰণ আমি সৰুৰ পৰা তাইক ডাঙৰ দীঘল কৰিছোঁ আৰু এতিয়া আমি জানিব পৰা মতে আমাৰ ছোৱালীজনী এক্সিডেণ্ট কৰা গাড়ীখিনি আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই বাইকে বোলে অভাৰটেক কৰিলে কিবা গাড়ী এখনক বুলি কৈছে সেই গাড়ীখনকো দেখা নাই বাইকটোকো দেখা নাই নাম্বাৰ প্লেটো দেখা নাই একো নাই আৰু তাতকৈ ডাঙৰ কথা হ'ল যে ল'ৰাটোৰ ওচৰত বোলে আৰ্মছ পাইছে কি পাইছে এইবিলাকতো আমি নাজানো কাৰণ যিহেতু আমাৰ ছোৱালীজনীক কিডনেপ কৰি তেওঁ লৈ গৈছে কি কৰিলে মাৰি পেলালে সেইটো এই ল'ৰাজনৰ পৰাই আমি জানিব পাৰিম আৰু যিটো মোবাইল ফৰেনচিকৰ কাৰণে গুৱাহাটীত দিছে সেই ৰিজাল্টটো অহালৈকে চাইছোঁ আকৌ পোষ্টমৰ্টম ৰিপৰ্টটো যিহেতু কালি পৰহি আহি পাবই আৰু আমি সম্পূৰ্ণৰূপে আমাৰ ছোৱালীজনী নিৰ্দোষী গতিকেলৈ যদি পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰতম দাবী জনাইছোঁ আমি যাতে তেওঁবিলাকে কঠোৰতম ব্যৱস্থাৰে ভাল তদন্ত কৰি লৈ এই বিষয়টোক ভালদৰে চালি জাৰি চাই সেই ছোৱালীজনীক ন্যায় প্ৰদান কৰে আৰু সেই ছোৱালীজনী যিজনী ভুল নকৰা ছোৱালী যিজনী একচুৱেলি সেইটো নহয় সেই ছোৱালীজনী যাতে ন্যায় পাব লাগে তাকেই আমি পৰিয়াললোকে কামনা কৰিছোঁ 12 নং জিপি প্ৰমুখ চেলেংহাট মণ্ডলৰ সক্ৰিয় প্ৰমুখৰ দায়িত্ব মই 1999 চনৰ পৰা আমগুৰি মণ্ডলৰ বা চেলেংহাট মণ্ডলৰ মই কাম কৰি আছোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে মোৰ ছোৱালী এজনী এনেকুৱা এটা দাগ পৰিছে আৰু বিশেষকৈ মই দলীয় কৰ্মী হিচাপে মই যেতিয়া এনেকুৱা এটা হ'লে আৰু বাদ বাকী আমাৰ তলত যিখিনি আছে তেওঁলোকক মই কি কৰিম তাকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই উচিত তদন্ত কৰিব বুলি মই দাবী জনাইছোঁ আপোনাক ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও